হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই, মোৰো ভালেই। আজি মই আপোনালোকক কলীয়াই থানখন দেখুৱাবলৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাব। মই ডিব্ৰুগড় শ্ৰী কলীয়াই থানলৈ গৈ আছোঁ। এয়া চাওকচোন, নদীৰ পাৰৰ মানুহে ইয়াত বাৰী পাতিছে। ধুনীয়া পৰিৱেশৰ মাজত মই আছোঁহি। মই ডিব্ৰুগড় শ্ৰী কলীয়াই থানলৈ গৈ আছোঁ, পোৱাগৈ নাই। আপোনালোকে মোৰ ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই পালোহি শ্ৰী কলীয়াই থান। এয়া মেইন গেট পালোহি আৰু এতিয়া মই গৈ আছোঁ। এইখন হৈছে ফুলনি বাৰী, মন্দিৰৰ ফুলনি বাৰী। ডালিয়া ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। বহুত ভাল লাগিছে, মানে বিৰাটেই ভাল লাগিছে আৰু আপোনালোকক কি ক'ম, ভাষাৰে বুজাব নোৱাৰি আৰু। বহুত মানুহ আহিছে চাওকচোন। সকলোৰে কলীয়াই চৰণত সেৱা কৰিবলৈ আহিছে। ময়ো এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। প্ৰথমে মই জোতাযোৰ খুলি ল'লোঁ। আপোনালোকক অকণমান দেখুৱাই দিছোঁ, চাওকচোন, বহুত ভাল লাগিছে। এতিয়া মই চাকি জ্বলাবলৈ লৈছোঁ। মই চাকি জ্বলালোঁ। লগতে আইৰ শ্ৰীচৰণত মই সেৱা কৰিছোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। আপোনালোকক মই কৈছোঁ যে কলীয়াই থানখন কেনেকৈ হ'ল তাৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। বিয়াবৰীয়া সত্ৰৰ সত্ৰাধিকাৰ জীয়েক শ্ৰী শ্ৰী কৃষ্ণা দেৱীয়ে মানুহসকলে যেতিয়া অসম আক্ৰমণ কৰিছিল, তেতিয়া কৃষ্ণা দেৱীয়ে ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল আৰু এই ঠাইখিনিত কলীয়াই যোগ সাধনা কৰিছিল। যোগ সাধনা কৰাৰ কাৰণে ঠাইখন পবিত্ৰ হ'ল আৰু কৃষ্ণা দেৱীৰ গালৈ তীব্ৰ শক্তি আহিল আৰু পিছলৈ এই থানখনেই হ'লগৈ কলীয়াই থান। মই সৰুৰে পৰা ইয়াত আহি বহুত ভাল লাগে, কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ। এইবাৰ প্ৰথমবাৰ মই ভিডিঅ' কৰিছোঁ। আৰু এইফালে হৈছে শিৱ বাবা। মই শিৱ বাবাৰ ওচৰতো সেৱা কৰিলোঁ। আকৌ এবাৰ আপোনালোকক থানখনৰ চৌপাশৰ পৰিৱেশটো দেখুৱাই দিছোঁ মই। বহুত পৰিষ্কাৰ পৰিচ্ছন্ন। ভাল লাগিছে আহি।
ইয়াত পূজা কৰিলে মানুহৰ মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰে। সেয়ে দূৰ দূৰণিৰ পৰাও ইয়ালৈ বহুত মানুহ আহে। জানুৱাৰী মাহৰ পৰা পূজা কৰিবলৈ আহে আৰু ফাগুন মাহত, ফেব্ৰুৱাৰী মাহত বেছিকৈ ভিৰ হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু যিসকল ভক্ত আছে তেখেতসকলে কমেণ্ট বক্সত জয় কলিয়াই লিখি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।